যোৱা ভিডিঅ'ৰ প্ৰশ্নটো আছিল এই ছবিখনত কি ভুল আছে? আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। মই কুলদীপ আৰু আপোনালোকে চাই আছে কেডিছ পাজল এণ্ড ফেক্ট ইউটিউব চেনেল। আজি মই আকৌ কেইটামান পাজল লৈ আহিছোঁ। চাওচোন আপোনালোকে তাৰে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰে। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ আৰু ৰমা, ৰোহন আৰু চনা দুয়োটা পৰিয়ালেই সিহঁতৰ পুতেক দুদিন ধৰি ঘৰলৈ নহাত মিছিং কমপ্লেইন দিবলৈ আহিছিল। পুলিচে সেইদিনাখন 8টা ল'ৰা-ছোৱালী বিচাৰি পাইছিল। এতিয়া আপুনি এই ছবিখন ভালদৰে চাই ক'ব পাৰিবনে কোনটো সিহঁতৰ পুতেক? আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। কাৰণ সিহঁতে সিহঁতৰ পুতেকৰ মিছিং কমপ্লেইন দিব আহিছিল, সেয়ে এ আৰু এইচ2 নহয়। বাকী থকাবোৰৰ ভিতৰত F নম্বৰটোৰ ৰাজৰ দৰে চুলি আছে আৰু ৰমাৰ দৰে গালত এটা তিল আছে। এতেকে সেইটো হৈ গ'ল ৰাজ আৰু ৰমাৰ পুতেক। আকৌ চি নম্বৰটোৰ চকু চনাৰ দৰে আৰু চুলি ৰোহনৰ দৰে। এতেকে চি নম্বৰটো হৈ গ'ল চনা আৰু ৰোহনৰ পুতেক। তেন্তে বলক ইয়াৰ পিছৰ পাজলটোলৈ আগবাঢ়ো। এই ছবি দুখন ভালদৰে চাওক আৰু কওক এই ছবি দুখনৰ মাজত কি কি পাৰ্থক্য আছে। আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। এতিয়া এই ছবি দুখন ভালদৰে চাওক আৰু কওক এই ছবি দুখনৰ মাজত কি কি পাৰ্থক্য আছে। আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। তেন্তে বলক ইয়াৰ পিছৰ পাজলটোলৈ আগবাঢ়ো। তিনিজনী বান্ধৱী এখন পাৰ্টিলৈ গ'ল। তাত সিহঁতে বহুতো ফটো উঠিলে। তেতিয়া তাত ফেমাছ ব্লগাৰ দীপিকা আহি পালেহি। সিহঁতে দীপিকাৰ লগত বহুতো ফটো উঠিলে। এতিয়া আপুনি সিহঁতে উঠা এই 4খন ফটো চাই ক'ব পাৰিবনে কোনজনী দীপিকা? আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। এ নম্বৰজনী গোটেইকেইখন ফটোতে আছে, মানে এ নম্বৰজনী দীপিকা। আপুনি ক'ব পাৰিছিলনে? যদি পাৰিছিল তেনেহ'লে এটা লাইক কৰি জনাই দিয়ক। তেন্তে বলক ইয়াৰ পিছৰ পাজলটোলৈ আগবাঢ়ো। ইয়াৰে কোন ভূত আপুনি ক'ব পাৰিবনে? আপোনাৰ ঠাইত সময় আছে মাত্ৰ 10 ছেকেণ্ড। এ নম্বৰ ছোৱালীজনীৰ ভৰিত চুৰিখন সোমাই আছে, কিন্তু তেওঁ তেজ ওলোৱা নাই, মানে এ নম্বৰ ছোৱালীজনী ভূত।